বলেন আজি অসম দিৱস আমি অসমীয়া জাতিৰ জনক জাতিৰ পিতৃপুৰুষক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অসমীয়া জাতিয়ে তেখেতক স্মৰণ কৰিছে আৰু সকলোৱে এটা কথাই কৈছে যে যি সাম্যবাদ আৰু সমাজবাদেৰে চাওলুং চুকাফাই অসমীয়া জাতিটোক ঐক্যতাৰ ডোলেৰে বান্ধিছিল, সেই সমাজবাদ সাম্যবাদ আৰু সমন্বয়ে যাতে অসমীয়া জাতিটোৰ মাজত গোটেই জীৱন থাকে আৰু জাতিটোৱে যাতে বিশ্ব দৰবাৰত নিজকে চহকী জাতি হিচাপে জীয়াই থকাৰ পৰিৱেশ ৰচনা কৰিব পাৰে। সাম্প্ৰদায়িক বাতাবৰণ, ধৰ্মান্ধতা, জনগোষ্ঠীয় সংকীৰ্ণ চিন্তা চৰ্চাৰ পৰা সকলোৱে আঁতৰি জাতিটোৰ কথা যে সকলোৱে একেলগে ভাবে, তাকে আজি এই পবিত্ৰ মুহূৰ্তত আমি সকলোৱে কামনা কৰিছোঁ আৰু আমাৰ পিতৃপুৰুষজন আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। জাতিৰ পিতৃপুৰুষ, জাতিৰ জনক, জাতিৰ গহুতা, জাতিৰ খনিকৰ আজি আমি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আমি সকলোৱে এটাই কামনা কৰিছোঁ যে তেখেতৰ যি সাম্যবাদ, তেখেতৰ যি সমাজবাদ, তেখেতৰ যি দূৰদৰ্শী চিন্তা চেতনা, তেখেতৰ যি সমন্বয় সম্প্ৰীতি বাৰ্তা, তাৰ বাৰ্তাৰে যে অসমীয়া জাতিটোৱে বাট বুলিব, অনাগত সময়ত জাতিটোৱে তেওঁ আদৰ্শৰে জীয়াই থকাৰ কাৰণে সংকল্প ল'ব। আজি জাতিটোক বিভিন্ন ধৰণৰ অপসংস্কৃতি ক্ৰীড়া কৰিছে, মনৰ মলিনতাই মানুহৰ মনত গ্ৰাস কৰিছে। এই মলিনতা আঁতৰ কৰি জনগোষ্ঠীয় সংকীৰ্ণ চিন্তা চেতনা, সাম্প্ৰদায়িক কথা বতৰা, ধৰ্মান্ধতাৰ পৰা আঁতৰি গৈ যাতে জাতিটোৱে পুনৰ নতুন ৰূপত সজাই পুনৰ অসমৰ কল্পনা কৰিব পাৰে, তাৰে মানসিকতা গঢ়ি থওক বুলি আজি জাতিৰ জনকজনৰ ওচৰত আমি সকলোৱে প্ৰণিপাত জনাইছোঁ। আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত যি বন্তি প্ৰজ্বলন কাৰ্যসূচী আছে, আমি পিতৃপুৰুষজনৰ বন্তি প্ৰজ্বলন কৰি আমি সকলোৱে তেওঁৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে জাতিটো জীয়াই থাকে, সুস্থিৰভাৱে সমাজত জীয়াই থকাৰ পৰিৱেশ ৰচনা কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।